গীতটো গোৱাৰ লগে লগে আমাৰ সকলোকে এটা বেলেগ ভাৱলৈ লৈ যোৱা নাইনে? এইটোৱেই আধ্যাত্মিক ভাৱ। ডাঙৰ কথা, কৃষ্ণ চৰিত্ৰত নিজৰ পুতেক প্ৰৱেশ কৰিব পাৰে। এই গীতটো গোৱাৰ লগে লগে, এই তালত নিজৰ পুতেক ওলোৱাৰ লগে লগে দেউতাক মাকেও তেওঁক সেৱা জনায়। তেওঁক পুতেক বুলি সেৱা নজনায়, কৃষ্ণ বুলি সেৱা জনায়। আৰু কোনেও তেওঁক শিকাই নিদিয়ে তুমি এইখিনি সময়ত সেৱা কৰা বুলি। তেওঁ অৱনত মস্তকেৰে সেই ভাৱেৰে সেৱা জনায়। এয়াই হৈছে ভাওনাত থকা আধ্যাত্মিকতাৰ অমোঘ বাৰ্তা। ঠিক সেইদৰে শিৱ চৰিত্ৰ যেতিয়া প্ৰৱেশ কৰে, সেই শিৱ চৰিত্ৰ প্ৰৱেশ কৰিলে কেনেকৈ আমাৰ মূৰ দৌ খাই যায় আপোনালোকে চাওকচোন। শিৱায় বিষ্ণুৰূপায় বিষ্ণৱে শিৱৰূপিণী, যে শিৱ বিষ্ণু অভে অনাদি জগদীশ্বৰায় নমো হৰি হৰাত্মনে। সেয়া হৰিয়ে আহিছেনে হৰয়ে আহিছে, আমি সেই কথা পাহৰি যাওঁ। একাত্ম বুলি ভাবি আমি সেই শিৱদেৱক সন্মান জনাওঁ। এয়াই আধ্যাত্মিকতাৰ পৰিৱেশ। ঠিক তেনেকৈ ভাওনাত কোনোবা উদ্ধত চৰিত্ৰ প্ৰৱেশ কৰিব পাৰে, কিন্তু অন্তৰৰ মাজত যদি তেওঁৰ সেই আধ্যাত্মিক হিলদোল নাথাকে, কেৱল উদ্ধতালিৰে তেওঁ চৰিত্ৰ ৰূপায়ণ কৰিব নোৱাৰে। এজন উদ্ধত চৰিত্ৰক ভাওনাত গীতৰ যোগেদি কেনেকৈ তেওঁ নিয়ন্ত্ৰণ কৰা হয়, নিয়ন্ত্ৰণৰ মাত্ৰা দিয়া হয়, আমি তেনে এটা উদ্ধত চৰিত্ৰৰ গীত গাবৰ কাৰণে জৰুৰতক আহ্বান জনাইছোঁ।